ছিংগাপুৰত জোৰদাৰ গতিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত 17 জানুৱাৰীত অসমত শুনানি 14 জানুৱাৰীৰ পৰা শুনানি আৰম্ভ হ'ব ছিংগাপুৰৰ কৰোনাৰ্ছ কোৰ্টত অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত সেই সময়তে ছিংগাপুৰ কৰোনাৰ্ছ কোৰ্টে জুবিনৰ মৃত্যু সন্দৰ্ভত আনুষ্ঠানিকভাৱে ৰুজু কৰিলে গোচৰ CI 003480-2025 জুবিন গাৰ্গ নম্বৰত পঞ্জীয়ন হৈছে গোচৰ 14 জানুৱাৰীৰ পুৱা 9:30 জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি ছিংগাপুৰৰ ষ্টেট কোৰ্ট টাৱাৰত অৱস্থিত ষ্টেট কৰোনাৰ আদাম নাকদাই গ্ৰহণ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে জোকাৰি গ'ল বিশ্বজুৰি থকা কোটি কোটি অনুৰাগীক সেই গুৰুত্ব বুজিয়েই 14 জানুৱাৰীত দিনটোৰ শুনানি ল'বলগীয়া গোচৰৰ তালিকাৰ প্ৰথম স্থানতে ৰাখিছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামাত 7 জনৰ নাম উল্লেখ কৰা হৈছে ইয়াৰ বিপৰীতে প্ৰাথমিক তদন্ত কৰি ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নো ফাউল প্লে বুলি উল্লেখ কৰিছে কিন্তু কৰোনাৰ্ছ আদালতত পঞ্জীয়ন হোৱা গোচৰটোত ক্ৰিমিনেল কৰোনাৰ্ছ ইনকুৱেষ্ট হিচাপে উল্লেখ কৰা হৈছে গোচৰটোৰ শ্ৰেণী অপৰাধজনিত বুলি উল্লেখ কৰা হৈছে অপৰাধজনিত ঘটনা হোৱাৰ বাবে ছিংগাপুৰ চৰকাৰৰ লিগেল ফাৰ্মে প্ৰতিনিধিত্ব কৰিব ছিংগাপুৰ পুলিচে 3 মাহ ধৰি চলোৱা তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ লগতে অটপচি ৰিপৰ্ট টক্সিকলজি ৰিপৰ্ট CCTV তথা মোবাইলত ৰেকৰ্ড হোৱা ভিডিঅ'সমূহৰ লগতে ডিজিটেল তথ্য প্ৰমাণো দাখিল কৰিব এই শুনানিত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসকো উপস্থিত থাকিব যদি শুনানিত জুবিন গাৰ্গৰ মৃত্যু অপৰাধজনিত ঘটনা বুলি নিশ্চিত হয় তেন্তে কৰোনাৰ্ছ আদালতে ছিংগাপুৰ আৰক্ষীক অপৰাধৰ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিব অহা 14 জানুৱাৰী অসমবাসীৰ বাবে হ'ব অতিকৈ গুৰুত্বপূৰ্ণ দিন নিউজ ডেস্ক NKTV+